নমস্কাৰ। আজি অসমৰ আটাইতকৈ চৰ্চিত বাতৰিটোৰ বিষয়ে কথা পাতিব বিচাৰিছো। আটাইতকৈ চৰ্চিত বিষয়ৰ আজি বাতৰিটো হৈছে যে অসমৰ পৰা হাতী গুজৰাটলৈ লৈ যোৱা হৈছে। গুজৰাটৰ আম্বানীৰ যি চিৰিয়াখানা, যি মিউজিয়াম আছে বিলাসিতাৰ প্ৰতীক আম্বানীৰ, সেই চিৰিয়াখানালৈ অসমৰ পৰা হাতী লৈ যোৱা হৈছে। 20খনকৈ অধিক গাড়ীত সেই হাতীসমূহ লৈ যোৱা হৈছে। এটা কৰুণ দৃশ্য ইয়াৰ পৰা সকলোৱে প্ৰত্যক্ষ কৰিছে যে এই গোটেই গাড়ী কেইখনৰ মাজৰ পৰা এখন গাড়ীৰ পৰা এটা হাতীয়ে মূৰখন উলিয়াই সুৰটো বাহিৰলৈ উলিয়াই দিছে। অতি কৰুণ দেখা যায় সেই দৃশ্যটো, যেন সেই হাতীয়ে অসমখন এৰিব বিচৰা নাই। ইমান দিনে অসমৰ মাটি পানী বায়ুৰ সৈতে মিহলি হৈ থকা সেই হাতীয়ে অসমৰ মাটি পানী বায়ু এৰিব বিচৰা নাই, কিন্তু গাড়ীত আবদ্ধ কৰি লৈ যোৱা হৈছে। জেলত বন্দী কৰি নিয়াৰ নিচিনাকে গাড়ীত আবদ্ধ কৰি হাতীক লৈ যোৱা হৈছে আৰু সেই দৃশ্যটোৱে সকলোৰে আমাৰ দৃষ্টি কাঢ়িছে। ইয়াৰ পূৰ্বে আমি দেখি থৈছো যে অসমত যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতে হওক বা বেলেগ কোনো অভয়াৰণ্যত হওক হাতীৰ যেতিয়া মৃত্যু হয়, এতিয়া যিসকল বিজেপিত আছে তেওঁলোকে সেই সময়ত চেনেলত কান্দি উঠিছিলে। তেওঁলোকে কান্দিবলৈ ওলাই আহিছিলে, কিছুমানে কবিতা আবৃত্তি কৰিছিলে। তাৰ মাজত বহু নামী দামী সাংবাদিক আছিলে যিসকলে হাতীৰ মৃত্যুক লৈ কবিতা ৰচনা কৰিছিলে, চেনেলত পাঠ কৰিছিলে। সেই সময়ত বিভিন্ন ধৰণৰ ছাত্ৰ সংগঠনো বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছিলে। প্ৰকৃতি সংৰক্ষণ কৰা প্ৰকৃতিমূলক যি প্ৰকৃতিপ্ৰেমী সংগঠন আছে তেওঁলোকো ওলাই আহিছিলে। কিন্তু আজি যেতিয়া গাড়ী ভৰাই ভৰাই অসমৰ পৰা হাতীসমূহ লৈ যোৱা হৈছে, কোৱা হৈছে অৰুণাচলৰ হাতী, কিন্তু এই কথাও প্ৰকাশ হৈছে যে অসমৰ হাতীকে অৰুণাচলৰ বুলি কাগজে পত্ৰই দেখুৱাবলৈ এটা কৌশল কৰা হৈছিলে বহুত আগতেই, আৰু সেই মৰ্মে আজি হাতীসমূহ অসমৰ পৰা লৈ গুজৰাটলৈ গৈ আছে। এনে এটা দিনত এই ঘটনাটো ঘটিছে, যিটো দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাতত অসমৰ হাতীৰ প্ৰসংগৰ কথা উল্লেখ কৰি আছে আৰু অসমৰ এগৰাকী যুৱকৰ কথা উল্লেখ কৰি আছে। অসমৰ যুৱকজনৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাক শলাগ লৈছে, প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেনে এটা দিনতেই এনেকৈ শাৰী শাৰীকৈ গাড়ী অসমৰ পৰা হাতীসমূহ লৈ গৈ আছে গুজৰাটলৈ। সেই প্ৰসংগটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্থাপন কৰিছে নিজৰ মন কী বাতত। এগৰাকী যুৱক নগাঁও জিলাৰে, সেই যুৱকজনে অসমত হস্তি মানৱৰ সংঘাত হ্ৰাস কৰাৰ কাৰণে বিভিন্ন পদক্ষেপ লৈছে আৰু সেই পদক্ষেপকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ মন কী বাতত উল্লেখ কৰি প্ৰশংসা কৰিছে যুৱকজনক। কিন্তু এই একেটা দিনতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ পূবৰ যি বনজ সম্পদ, জীৱ জন্তু, হাতীৰ কথা পাতিছে, সেই একেটা দিনতেই কিন্তু গুজৰাটী বেপাৰীৰ স্বাৰ্থ পূৰণ কৰিবলৈ অসমৰ পৰা হাতী লৈ যোৱা হৈছে। এই দিনটোত আমাৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে কাজিৰঙাত যেতিয়া হাতীৰ মৃত্যু হৈছিলে, সেই হাতীৰ মৃত্যুত কান্দি উঠা, চেনেলত আহি কান্দি উঠা সেই মানুহসকল আজি কলৈ গৈছে? হাতীৰ মৃত্যুত আৱেগিক হৈ, দুখিত হৈ তেওঁলোকে কবিতা ৰচনা কৰা সেই লোকসকল আজি ক'ত আছে? হাতীৰ মৃত্যুক লৈ, হাতীৰ চকুপানীক লৈ কবিতা আবৃত্তি কৰা সেই লোকসকল ক'ত আছে? তাতোকৈ ডাঙৰ প্ৰশ্নটো হৈছে অসমত গণ্ডাই গণ্ডাই প্ৰকৃতি সংৰক্ষণ, প্ৰকৃতিপ্ৰেমী সংগঠন আছে, সেই সংগঠনবিলাক আজি ক'ত আছে? দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিব লাগিছিলে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিলে, সেইসকল আজিৰ তাৰিখত ক'ত আছে? অসমত বিয়াগুম দল সংগঠন আছে, বিয়াগুম প্ৰকৃতিপ্ৰেমী সংগঠন আছে, যিসকলে চৰকাৰৰ পৰা বৃহৎ পুঁজি তেওঁলোকে লাভ কৰি আছে বিভিন্ন ধৰণৰ সামাজিক বা প্ৰকৃতিমূলক কাম কাজ কৰাৰ কাৰণে। সেইসকলৰ বাৰু আজি বুকুত অলপো তেওঁলোকৰ আঘাত লগা নাইনে? সাধাৰণ জনসাধাৰণ দুখিত হৈছে, সাধাৰণ জনসাধাৰণ এক প্ৰকাৰ কান্দি উঠিছে ফেচবুকত, তেওঁলোকে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, কিন্তু সেই সংগঠনসমূহ, সেই দল সংগঠনবিলাকে কিয় প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পৰা নাই? নে বিজেপিৰ দিনত যি হয় সেয়া সকলোৱে ভাল? আমি দেখিছো ইতিমধ্যে মূল্য বৃদ্ধি হয়, সেয়াও বিজেপিৰ দিনত ভাল। নাৰীৰ ওপৰত অত্যাচাৰ হয়, সেয়াও বিজেপিৰ দিনত ভাল। নিবনুৱা সংখ্যা বৃদ্ধি হৈ গৈ আছে, কিন্তু বিজেপিৰ দিনত সেয়াও ভাল। নে এই যে অসমৰ পৰা, অসমৰ যি ৰাজপথেৰে লৈ গৈ আছে এই হাতীসমূহ গুজৰাটী বেপাৰীৰ কাৰণে, সেয়াও ভাল নেকি? অসমৰ যি অভয়াৰণ্য আছে, অসমৰ যি বনজ সম্পদ আছে, এইদৰে বাৰে বাৰে লৈ যোৱাটো তেওঁলোকে অসমৰ কাৰণে বহুত ভাল নেকি? আপোনালোকে যে নীৰৱ হৈ আছে, আপোনালোকে যে প্ৰতিক্ৰিয়া পৰ্যন্ত প্ৰকাশ কৰিব পৰা নাই, এনেকুৱা ভাল আপোনালোকে কি সংজ্ঞাৰে আপোনালোকে সংজ্ঞায়িত কৰিব? জনসাধাৰণক কিদৰে বুজাব? আপোনালোকৰ স্থিতি আমি দেখি থৈছো, সেইকাৰণে আমি এই ধৰণৰ প্ৰশ্ন উত্থাপন কৰিছো। যিসকল লোকে আপোনালোকৰ সেই চকু পানী দেখিছে, হাতীৰ মৃত্যুৰ সময়ত আপোনালোকে কান্দি উঠে, সেই লোকসকলক আজি হয়তো অসমৰ প্ৰতিগৰাকী জনতাই মনত পেলাইছে, আৰু সেইসকলৰ সন্দৰ্ভত এই মুহূৰ্তত কেনেধৰণৰ প্ৰশ্ন উত্থাপন হ'ব পাৰে সেই কথাটো সহজেই অনুমেয়।
কথাটো হ'ল অসমৰ পৰা যে এই হাতীসমূহ লৈ যোৱা হৈছে সম্পূৰ্ণ চৰকাৰৰ সহযোগিতাত লৈ যোৱা হৈছে। বিশেষকৈ অসমৰ দল সংগঠনে, যি ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনসমূহ আছে, তেওঁলোকে কিয় মাত মতা নাই? তেওঁলোকে এই সন্দৰ্ভত কেনেধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব?